নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 জানুৱাৰী। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছোঁ, প্ৰচণ্ড কুঁৱলীৰ আচ্ছাদনৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে BEd কলেজৰ 5জনী শিক্ষয়িত্ৰী। জাগিৰোড মৰিগাঁও সংযোগী পথত এই ঘটনা সংঘটিত হৈছে। দুখন বাহনৰ প্ৰচণ্ড সংঘৰ্ষত 5 শিক্ষয়িত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা। গুৰুতৰভাৱে আহত হৈছে 5 শিক্ষয়িত্ৰী আৰু ইতিমধ্যে পৰিচয় পত্ৰ উদ্ধাৰ হোৱা নাই। আহত হৈছে নিবেদিতা দাস, বৰ্ণালী হাজৰিকা, সুস্মিতা দেৱ নন্দী, লোপামুদ্ৰা দাস আৰু বিশাল চেত্ৰী গুৰুতৰভাৱে আহত হৈছে। টাটা চমু আৰু ডিজায়াৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। মৰিগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহোঁতেই দুৰ্ঘটনাত পতিত হৈছে ডিজায়াৰখন। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে, নিশা হোৱাৰ লগে লগে নামিছে ভয়ংকৰ শীত। আগন্তুক কেইবাদিনলৈ ৰাজ্যত শীতৰ এলাৰ্ট। কেইবাখনো জিলাত বলিছে ঠাণ্ডা বতাহ। ঘন কুঁৱলীয়ে ছানি ধৰিছে ৰাজ্যৰ আকাশ পাতাল। গুৱাহাটীত তাপমাত্ৰা হৈছে 14 ডিগ্ৰী চেলছিয়াছ। ইফালে গোৱালপাৰাত তাপমাত্ৰা হৈছে 13 ডিগ্ৰী চেলছিয়াছ। ধুবুৰীত তাপমাত্ৰা 14 ডিগ্ৰী চেলছিয়াছ। বৰপেটাত তাপমাত্ৰা 13 ডিগ্ৰী চেলছিয়াছ। বঙাইগাঁৱতো 13 ডিগ্ৰী। নলবাৰী, নোয়াগাঁও, তেজপুৰ, গোলাঘাটত 13 আৰু 14 ডিগ্ৰী চেলছিয়াছৰ তাপমাত্ৰা। ইফালে তিনিচুকীয়াত 13 ডিগ্ৰী চেলছিয়াছ। নিশা হোৱাৰ লগে লগে নামিছে ভয়ংকৰ শীত। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে, আজিৰ পৰা 3দিনীয়াকৈ হোজাই জিলাৰ জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছা প্ৰাংগণত জামিয়াৰ বাৰ্ষিক জলসা আৰু 74তম পবিত্ৰ খতমে বুখাৰী শ্বৰীফ ও দস্তাৰবন্দী অনুষ্ঠান আৰম্ভ হৈছে। আজিৰ পৰা আৰম্ভ হৈছে আৰু এই মুহূৰ্তত আমি জামিয়াৰ প্ৰথম অনুষ্ঠানৰ পৰা দেখুৱাই ল'বলৈ লৈছোঁ। ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হৈছে। এই মুহূৰ্তত শুনাই ল'বলৈ লৈছোঁ, শুনক। জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ পৰা লাইভ এইবেলি অনুষ্ঠিত হ'বলৈ গৈ আছে আজিৰ পৰা 3দিনীয়াকৈ খতমে বুখাৰী শ্বৰীফ। এয়া আমি দেখুৱাই ল'বলৈ লৈছোঁ। ৰাষ্ট্ৰীয় সংগীত। এয়া হৈছে জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ আৰু 74তম পবিত্ৰ খতমে বুখাৰী শ্বৰীফ উপলক্ষে আজিৰ পৰা আৰম্ভ হৈছে। নাতে ৰসুল পাঠ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। ফাৰ্চী দ্বিতীয় বৰ্ষৰ চাহিল হুছেইনক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। নাতে ৰসুল পাঠ কৰিব। লাইভ চলি আছে। নাতে ৰসুল।
अस्सलामु अलैकुम व रहमतुल्लाहि व बरकातुहू। जहाँ हुजूर का जिक्र होता है वहाँ खुदा भी करीब होता है। जहाँ हुजूर का जिक्र होता है वहाँ खुदा भी करीब होता है। ऐसी मजलिस में बैठने वाला सभी बाग़े जन्नत के फूल होते हैं।